না না তদন্ত কিয় লাগে ইয়াতে এতিয়া ইমান ধুনীয়াকৈ কথাখিনিতো তদন্তটো কৰিয়ে দিলে দেখোন ৰাইজে তেওঁ তদন্ত মানে কি বিচাৰিছে তেওঁ এতিয়া মই মাতি আনি পুলিচ থানাত ভৰাও কি তদন্ত বিচাৰি আছে তদন্তটো হৈয়ে গ'ল ৰাইজে কৈছে যে তেখেতে সেকেন্ড ডিভিজন পাইছিল এতিয়া এটা তদন্ত কেতিয়া হ'ব যেতিয়া কোনোবাই ক'ব সেকেন্ড ডিভিজন মই পোৱা নাই চৰকাৰে ভুলকৈ কৈছে তেতিয়া এইটোতো দিজাৰ সূৰ্য পূবৰ পৰা ওলাই ইয়াৰ ওপৰত তদন্ত হয় নেকি এতিয়া অখিল গগৈ ডাঙৰীয়াই কি তৰ্ক বিতৰ্ক কৰি আছে মই নাজানো ঢেকিয়াজুলি কলেজৰ অধ্যাপিকা এগৰাকীয়ে অলৰেডি বাতৰি কাকতত টিভিত কৈ দিলে ফেচবুকত দি দিলে যে এওঁতকৈ মোৰ নম্বৰ বেছি আছিলে তাৰ পিছত তেওঁ ক'লে মোৰ পত্নী ৰিচাৰ্চ কি পিএইচডি ডিব্ৰুগড় ইউনিভাৰ্চিটি কলেজত এতিয়া আমাৰ কোনো পিএইচডিৰ ব্যৱস্থাই নাছিল গ'ল এতিয়া ইয়াৰ ওপৰত কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই চাকৰিটো ল'লে এটা ইনকুৱাৰী কি কৰিম ইনকুৱাৰী তাবুৰাম টাইট ডাঙৰীয়া আছিল সেই সময়ত এতিয়া মই মৃত মানুহজনক লৈ এটা কি ইনকুৱাৰী কৰিম তেখেতক আনি মই সুধিব লাগিব নেকি যে আপোনাক কোনে সেই সময়ত ৰিকুৱেষ্ট কৰিছিল গতিকে ইয়াত ইনকুৱাৰী কি লা পলাবটো মই ভাবো যে পলুৱাৰ প্ৰশ্নটো ক'ত যদি কথা হ'লহেঁতেন যে নহয় মুখ্যমন্ত্ৰীয়ে ভুলকৈ কৈছে সেই সময়ত তেওঁতকৈ চোকা ছোৱালী কোনো নাছিল এতিয়াতো কি নাম জানো তেখেতৰ মহিলাগৰাকী তেওঁতো জলজলতকৈ কি ডালিমা কাকতি গতিকে এটা সাংবাদিকৰ দায়িত্ব যে তদন্ত কৰিলে মই কি কৰিম আৰু পুলিচেদি ডালিমা কাকতিৰ মাৰ্কশ্বিটখিনি আনিম পুলিচেদি অখিল গগৈ ডাঙৰীয়াৰ ঘৰৰ মাৰ্কশ্বিটখিনি আনিম আনি এটা কোৰ্টত ৰিপৰ্ট দি দিম যে দুইখনৰ ভিতৰত কোৱালিফিকেশ্যনটো আপোনালোকে চাওক সিমানখিনি কৰাৰ প্ৰয়োজন আছিল নেকি নাই তেওঁলোকে নাজানে সেইটো সময়ত চাকৰি পোৱাৰ পিছত মই বিবৰুৱা কলেজৰ গোটেই ঘটনাটো তদন্ত কৰি মই অসন্তুষ্ট হৈ সেই সময়তে বিবৰুৱা কলেজৰ মেনেজিং কমিটিখন মই পৰিৱৰ্তন কৰি দিছিলোঁ যিহেতু মোৰ ওপৰত কমপ্লেইন আহিছিল যে চোকা ছোৱালী এজনী থাকোঁতে এখেতে চাকৰিটো কিয় পালে তাৰ পিছতেই মই গভৰ্নিং বডিয়ে মাৰ্কছ দিয়া বস্তুটো মই উইথড্ৰ কৰি দিছিলোঁ এইবোৰ পাৰচেপশ্যন মই ইমান ইংৰাজী নাজানো ভাই মোৰ কথাটো চিম্পল কথা দুখন চাৰ্টিফিকেট আছিল এগৰাকী চোকা ছোৱালীয়ে চাকৰি নাপায় তাতকৈ তলৰ ছোৱালী এগৰাকীয়ে চাকৰি পালে মই বিবৰুৱা কলেজক সুধিলোঁ বোলে চাকৰিটো দিয়েই দিলোঁ ছাৰ তেতিয়াই মই অৰেল নম্বৰটো নোহোৱা কৰি দিলোঁ এইটো নহয় যে মই তেতিয়াও বহি আছিলোঁ তাৰ পিছতেই মই প্ৰথমবাৰ অসমৰ কলেজবিলাকত অৰেল নম্বৰটো বন্ধ কৰি দিলোঁ কাৰণ এইখন মাৰ্কশ্বিট অৰেল নম্বৰৰ ওপৰত তেওঁ চাকৰি লৈছিল ইমানেই কথা আৰু এইটো কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই এইটোতো ইনকুৱাৰী গভৰ্ণমেণ্ট অফিচে টকা খালে ইনকুৱাৰী হয় এইটোতো ভাই এটা নৈতিকতাৰ প্ৰশ্ন মইতো অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াই ডালিমা কাকতিৰ ঘৰত গৈ তেওঁৰ মাৰ্কশ্বিটখন চাই ল'ব লাগে ইমানেই কথা সেইকাৰণে ইমান সৰু সৰু কথাবিলাকত ইয়াত আৰু কৈ থাকাৰ কি আৰু মইতো এইবিলাক ক'বও খোজা নাছিলোঁ তেওঁলোকে মানুহবিলাকৰ ঘৈণীয়েকবিলাকৰ পিছত লাগি ফুৰে কি স্বভাৱ এটা উলিয়াই ল'লে মানে ৰাজনীতি কৰিব লাগে ভাই যাৰ লগত যুঁজিব খুজিছ তাৰ লগত যুঁজ আমি ৰাজনীতি কেনেকৈ কৰোঁ আচ্ছা হিমন্ত বিশ্ব শৰ্মা বেয়া মানুহ অহাবাৰ তেওঁক জালুকবাৰীত হেৰুৱাই দিম মোৰ এতিয়া পৰিবাৰ বাচ্চা 2 বছৰীয়া বাচ্চাকো নেৰা এনেকুৱা পলিটিক্সটো অসমতে চলি আছিলে নহয় সেইকাৰণে এইবিলাক এটা গণ্ডগোল হৈ আছে কাৰ সম্পৰ্কীয় কোন কি কথা এইবিলাক ওলাই গৈ আছে আগতেতো নোলাইছিলে হয় নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত